এটা কথা জানেনে মানুহৰ শান্তি ক'তো নাই কাৰ শান্তি আছে টকা পইচা থকা মানুহৰ শান্তি নাই আৰু যোন বেছি গৰীব আৰু গৰীবৰ শান্তি নাই শান্তি ক'ত মানুহে শান্তি কৰিলে শান্তি নাপায় কাৰণ কিয় টকা পইচা থকা মানুহে এতিয়া খাবৰ কাৰণে বহুত মানে ভাবিব লাগে এইটো খালে বেমাৰ হ'ব এইটো খালে বেমাৰ হ'ব খাব নোৱাৰে টকাবোৰ ইনকাম কৰি কি কৰিব ইনকাম কৰি মানে আলমাৰীত থ'ব লাগিব সম্পত্তি কৰিব লাগিব ন কিন্তু তাৰপিছতো ৰাতি ভাত এসাঁজা খাবলৈ চুগাৰ আছে ভাত নাখাওঁ এনেকুৱা বেমাৰ আছে ভাত নাখাওঁ শকত হৈ গৈছোঁ নাখাওঁ ডায়েট কৰি ক্ষীণাব লাগিব এনেকৈ ভাবে আৰু গৰীববিলাকৰ কেনেকুৱা এসাঁজা ভাত খাওঁকৈ বেচেৰাহঁতে ফুটবাতে কিছুমানে পৰি আছে গৰীব বুলি ক'লে আমিও গৰীব হা কিন্তু কিছুমান যে একদম যে কষ্ট কৰি যে খাই মই সেইটো কথা কৈছোঁ ৰাস্তাৰ ওচৰত যে থাকে ৰাতি শুই এসাঁজা ভাত খাব পাম বুলি কিমান তৰচি আছে ন তেখেতসকলক মই মানে একদম পূৰা মই কৈছোঁ যে মানে গৰীবটো আমিও গৰীব মই বাৰ বাৰ কৈছোঁ কিন্তু সেই মানুহখিনিক কৈছোঁ কিমান যে কিছুমান ৰাতি ঘৰ বনাই থাকিবৰ কাৰণে ন কেনেকৈ আছে কিন্তু শান্তি ক'তো নাই না টকা থকাৰ শান্তি আছে না দুখীয়াৰ শান্তি আছে দুখীয়াই খাবৰ কাৰণে মানে একদম পূৰা তৰপি আছে ক'ত পাম কেইটামান এমুঠি ভাত খাম বুলি হা কষ্ট কৰিৰে মানে ভাত এমুঠি খাব পাম আৰু ভালকৈ সেনেকৈ ভাবিছে কিন্তু যিখিনি আৰু ধনী নাই মই ৰাতি ভাত নাখাওঁ প্ৰায়ভাগ ধনী মানুহ মই দেখিছোঁ এতিয়া মানে কিছুমানে দেখিছোঁ যাৰ বেমাৰ বেছি আছে শকত হৈ গৈছে আৰু তাৰপিছতে আৰু মানে ভাত খাব মানে নোৱাৰে ৰাতি ভাগে মানে বেছিভাগ ভাত খাব নোৱাৰে আৰু মানে যে মানে লগানে থাকিব লগাতে পৰে সেনেকৈ আৰু দুখীয়াখিনি আৰু খাবৰ কাৰণে কষ্ট কৰি আছে তথাপি খাব নোকোলাই মানে ধৰ কি কৰি নাখাম আমাৰো তেনেকুৱা এইটো কাম কৰোঁ তথাপি নোজোৰে খাবলৈ মানে এনেকুৱা আৰু মানে শান্তি ক'তো নাই মানুহ তাকে কৈছোঁ